আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো হৈছে নিমিষা প্ৰিয়াৰ ওপৰত। আমি সকলোৱে বাতৰিসমূহত পাই আছোঁ, সকলোৱে গম পাইছোঁ যে কাইলৈ 2025 চনৰ 16 জুলাই তাৰিখে নিমিষা প্ৰিয়াক ফাঁচি দিয়া হ'ব ইয়েমেনত। আমি ইতিমধ্যে সকলো কথা গমেই পাই আহিছোঁ যে কাইলৈৰ কাৰণে কেইঘণ্টামান বাকী আছে, কাইলৈ মানে 16 তাৰিখলৈ কেইঘণ্টামান বাকী আছে নিমিষা প্ৰিয়াৰ এগৰাকী ভাৰতীয় মহিলাৰ ফাঁচি হ'ব ইয়েমেনত। কিয় হ'ব আপোনালোকে সেইখিনি কথা নিশ্চয়কৈ গম পাইছে, যদিও নাই পোৱা মই আপোনালোকক কৈ দিছোঁ বাৰু, যিসকলে নাজানে বা বস্তুটোৰ ওপৰত অৱশ্যে সকলোৱে জানে, তথাপিতো মই ক'বলৈ বিচাৰিছোঁ অকণমান। কেৰেলাৰ এগৰাকী মহিলা সম্পূৰ্ণ পৰিয়ালসহ তেওঁৰ স্বামীৰে সৈতে ইয়েমেনত আছিলেগৈ কাম সূত্ৰে, আৰু তাতে তেওঁ নিমিষা প্ৰিয়াই নাৰ্ছৰ কাম কৰিছিলে, আৰু নাৰ্ছৰ কাম কৰি সুন্দৰকৈ তেওঁ চিকিৎসালয়সমূহত কাম কৰি সুন্দৰকৈ তেওঁৰ চিকিৎসা শিকি লৈছিলে সকলো ফালৰ পৰা। আৰু সেইখিনি সময়তে তেওঁলোকৰ গৃহযুদ্ধ হৈছিলে, আৰু গৃহযুদ্ধৰ কাৰণেই তেওঁৰ স্বামীৰ কামৰ কিবা অসুবিধা হৈছিলে, তাত কাম তেনেকৈ হোৱা নাছিলে, কিবা এটা হৈছিলে আৰু তেওঁলোকৰ মাজত কামৰ সূত্ৰে তেওঁৰ যিহেতু নিমিষা প্ৰিয়া তাতে কাম সুন্দৰকৈ হৈ আছিলে, তেওঁ তাৰ পৰা গুচি আহিব নোৱাৰে, যিহেতু নাৰ্ছৰ কাম তেওঁ সুন্দৰকৈ শিকি লৈছিলে, আৰু প্ৰায় প্ৰত্যেকখন চিকিৎসালয়ত তেওঁ সকলো ধৰণৰ চিকিৎসা আগবঢ়াই আছিলে। ঠিক তেনেকুৱা সময়তে তেওঁৰ স্বামী আৰু তেওঁৰ কন্যা গুচি আহিছিলে নিজৰ ঘৰলৈ উভতি, আৰু নিমিষা প্ৰিয়াই তাতে নিজাববীয়াকৈ এখন ক্লিনিক খোলাৰ চেষ্টা চলাইছিলে। আৰু নিজাববীয়াকৈ যিহেতু এখন ক্লিনিক খোলাৰ চেষ্টা চলাইছিলে, কিন্তু তাত এটা নিয়ম আছিলে ইয়েমেনত যে নিজৰ স্থানীয় মানুহ নহ'লে তাত কোনো ধৰণৰ তেনেকুৱা স্থায়ী ব্যৱসায় কৰিব নোৱাৰে। ঠিক তেনেকুৱা সময়তে যিহেতু তেওঁ চিকিৎসকৰ দৰে তেওঁ নাৰ্ছৰ কাম কৰি আছিলে, গতিকে তেওঁ এজন পুৰুষৰ পত্নীৰ চিকিৎসা কৰি আছিলে খুব কেঁচুৱা হোৱাৰ সময়ত। ঠিক তেনেকুৱা ধৰণৰ সময়ত যিহেতু এগৰাকী নাৰ্ছ হয় চিকিৎসা কৰি আছিলে, সেইদৰে চিনাকি হৈছিলে এজন তাৰ স্থানীয় পুৰুষৰ লগত, যিজন পুৰুষৰ লগত তেওঁ কথা বাৰ্তা হৈছিলে যে স্থানীয়ভাৱে তেওঁৰ লগত যদি কাম কৰিবলৈ হয়, একেলগে যদি ব্যৱসায় আৰম্ভ কৰে, ক্লিনিকখন খুলিবলৈ বিচাৰে, তেতিয়াহ'লে তেওঁৰ লগত একেলগে পৰা হ'বনে নহয়। গতিকে সেইদৰে তেওঁলোকে দুয়োজনৰ মাজত কথা ঠিক হৈছিলে, চিজিল হৈছিলে, হৈ পেলাই তেওঁলোকে ক্লিনিকখন ইতিমধ্যে আৰম্ভ কৰিছিলে। আৰু সেই স্থানীয় পুৰুষজনৰ লগত একেলগে মিলি পেলাই তেওঁলোকে যেতিয়া কামটো কৰিবলৈ লৈছিলে, গতিকে কিছুমান ক্ষেত্ৰত তেওঁলোকে ডকুমেণ্টছসমূহ পতি পত্নীৰ নিচিনাকৈ উলিয়াব লগা হৈছিলে, কাৰণ যিহেতু স্থানীয় হ'ব লাগিব। গতিকে তেওঁলোকৰ ক্লিনিকখন বৰ সুন্দৰকৈ চলি গৈছিলে। ঠিক তেনেকুৱা সময়তে সেই যিজন লগত একেলগে কাম কৰিছিলে, সহযোগী আছিলে তেওঁৰ কামৰ লগত, ব্যৱসায়ৰ লগত, অথচ সেই ক্লিনিকখন খোলাৰ সময়ত তেখেতে গাদ্দাৰী কৰিবলৈ আৰম্ভ কৰিলে নিমিষা প্ৰিয়াক। আৰু ইতিমধ্যে তেওঁৰ কন্যা সন্তানগৰাকীৰ সৈতে তেওঁৰ স্বামী নিজৰ ঘৰলৈ গুচি আহিছিলে, আৰু তেওঁৰ কাৰবাৰ যিহেতু তাত সুন্দৰকৈ চলি আছিলে, আৰু চলি থকাৰ বাবে সেই পুৰুষজনে যেতিয়া তেওঁৰ ওপৰত 2 নম্বৰী কাৰবাৰ কৰিবলৈ আৰম্ভ কৰিলে, যিজন স্থানীয় আছিলে কৈছোঁৱেই মই, একেলগে যিজনে কৰিবলৈ লৈ আছিলে কাম নিমিষা প্ৰিয়াৰ লগত, তেখেতে শাৰীৰিকভাৱে, মানসিকভাৱে, আৰ্থিক সকলো ফালৰ পৰাই নিমিষা প্ৰিয়াৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছিলে। আৰু যেতিয়া অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছিলে, শাৰীৰিক, মানসিক, আৰ্থিক সকলো ফালৰ পৰা টকা পইচা যিমানখিনি নিমিষা প্ৰিয়াই ঘটিছিলে, ইনকাম হৈছিলে, সেইখিনিৰ ওপৰত তেওঁ দাবী কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু ইমানেই বেছি হৈ গৈছিলে তেওঁৰ ওপৰত অত্যাচাৰ, তেওঁ পুলিচৰ কাষ চাপিবলৈ বাধ্য হৈছিলে নিমিষা প্ৰিয়া। যেতিয়া বাধ্য হৈছিলে নিমিষা প্ৰিয়া পুলিচৰ ওচৰত কাষ চাপিছিলে, তাৰ পাছতে সেই যিজন তেওঁৰ সহযোগীজন আছিলে কামৰ, তেওঁক পুলিচে নিছিলে আৰু ৰাখিছিলেগৈ। যেতিয়ালৈকে তেওঁৰ শাস্তি প্ৰদান কৰিব লগা আছিলে তেতিয়ালৈকে কৰিলে, আৰু যেতিয়া তেওঁ ওলাই অহাৰ পাছত কিন্তু তাই নিমিষা প্ৰিয়াৰ ওপৰত তেওঁ প্ৰতিশোধ ল'বলৈ এৰা নাছিলে, তেওঁ সেই আৰম্ভহে কৰিছিলে। আৰু নিমিষা প্ৰিয়া ইতিমধ্যে এটা সিদ্ধান্তত উপনীত হৈছিলে যে তাত আৰু কাৰবাৰ এৰি থৈ তেওঁ ঘৰলৈ গুচি আহিব। যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিলে যে ঘৰলৈ গুচি আহিব লাগিব, কাৰণ তাত আৰু কোনো কাৰণত শাৰীৰিক, মানসিক, আৰ্থিক কোনো ধৰণৰ ফালৰ পৰা সেই পুৰুষজনৰ লগত আৰু তেওঁ থাকিব নোৱাৰিব, যিহেতু আহিব লাগিব, গতিকে তেওঁৰ যিখিনি ডকুমেণ্টছ আছিলে সেইখিনি সম্পূৰ্ণখিনি সেই পুৰুষজনে হাত কৰি লৈছিলে, আৰু পাছপৰ্টসহ তেওঁ হাত কৰি লৈছিলে। আৰু সেই পাছপৰ্টখন নহ'লে যিহেতু আহিব নোৱাৰিব, গতিকে তেওঁ এগৰাকী মহিলা, যিহেতু তেওঁ নিজক বচাবৰ কাৰণে সেই বস্তুটো, তেওঁৰ কাগজ ডকুমেণ্টছখিনি ল'বৰ কাৰণে, বিশেষকৈ পাছপৰ্টখন ল'বৰ কাৰণে তেওঁ বেহুচ কৰা এটা ইনজেকশ্যন সেই পুৰুষজনক দিব লগা হৈছিলে। আৰু সেই বেহুচৰ ইনজেকশ্যনটো দি পেলাই সেই ডকুমেণ্টছখিনি তেওঁ সৰকাবলৈ আচলতে বুদ্ধি কৰিছিলে যে তেওঁ নিজক বচাব লাগিব, তেওঁ নিজৰ ঘৰলৈ ঘূৰি আহিব লাগিব।
তাৰ কাৰবাৰ আৰু তেওঁ কৰিব নোৱাৰে। ঠিক তেনেকুৱা সময়তে সেই ঔষধৰ ড'জটো ইনজেকশ্যনটোত ঔষধৰ ড'জটো বেছি হৈ গ'ল আৰু সেইকাৰণে সেই পুৰুষজনৰ মৃত্যু পৰ্যন্ত হ'ল। মানে তেওঁৰ হাততেই হত্যা হোৱাৰ নিচিনা হ'ল। নিমিষা প্ৰিয়াৰ হাতত সেইজনৰ হত্যা হ'ল, কাৰণ যিহেতু ঔষধৰ ড'জ বেছি হোৱাৰ কাৰণেই সেই ইনজেকশ্যনটোৰ কাৰণেই সেইজনৰ মৃত্যু হৈছিলে। আৰু সেই মৃত্যু যে হ'ল তাৰ পাছতে সেই মৃতদেহ লুকুৱাই ৰাখিবৰ কাৰণে পানীৰ টেংকিত ভৰাই ৰাখিছিলে বোলে, টুকুৰা টুকুৰকৈ পানীৰ টেংকিত ভৰাই ৰাখিছিলে। আৰু যেতিয়া ধৰা পৰিছিলে সেইখিনি সময়ত নিমিষা প্ৰিয়া ধৰা পৰিছিলে, আৰু ধৰা পৰাৰ কাৰণে তেওঁৰ শাস্তি ইতিমধ্যে আকৌ তেওঁ ডাঙৰ আইন হাতত তুলি লোৱাৰ দৰে হৈছিলে নিমিষা প্ৰিয়া। আৰু তেতিয়াৰ পৰাই তেওঁ তাতেই আছিলে শাস্তি খাই। আৰু তেওঁ যিমান দূৰ পাৰে চেষ্টা কৰিছিলে 10 লাখ পৰ্যন্ত ডলাৰ, 10 লাখ ডলাৰ পৰ্যন্ত সেই সহযোগী ব্যৱসায়ৰ লগত সহযোগী যি আছিলে তেওঁৰ পৰিয়ালৰ লগত কথা পাতিছিলে, পাতি মেলি 10 লাখ ডলাৰ পৰ্যন্ত দি পেলাই তেওঁ নিজক বচাবৰ কাৰণে ভাৰত চৰকাৰে আলোচনা কৰিছিলে। সকলো ফালৰ পৰা নিজেই যিমানখিনি পাৰে ভাৰত চৰকাৰৰ লগত সেইখিনি তেওঁৰ ঘৰৰ মানুহে, তেওঁৰ কন্যা সন্তান এগৰাকী আছে সৰু 12 বছৰীয়া, আৰু তেওঁৰ স্বামী আছে, তেওঁৰ মাতৃ আছে, সকলোৱে যোগাযোগ কৰি ইমানখিনিলৈকে চেষ্টা চলাইছিলে যে 10 লাখ ডলাৰ পৰ্যন্ত তেওঁলোকক দি পেলাই যাতে তেওঁক নিমিষা প্ৰিয়াক বচাই আনিব পাৰি। কিন্তু চেষ্টাৰ কোনো ফল ধৰা নাছিলে। আৰু অহা কালিলৈ 16 তাৰিখলৈ তেওঁৰ ফাঁচী এনেকুৱা ধৰণে হ'ব। তাত ফাঁচী দিয়াৰ এটা নিয়ম আছে যে যিদৰে ফাঁচী মুকলি জেগাত দিয়ে সেইদৰে নহয়, ফাঁচী এইদৰে দিব, এখন পাটিত নহ'লে শুৱাই ল'ব, শুৱাই লৈ নিজৰ বুকুখনত গুলি কৰি গুলি যায়, কেইবাজায়ো গুলি কৰি বুকুত গুলি কৰি তেওঁক ফাঁচী দিয়া হ'ব। ঠিক তেনেকুৱা ধৰণৰ এটা সিদ্ধান্তত উপনীত হ'ল অহা কালিলৈ 16 তাৰিখৰ দিনটোত। কেইবা ঘণ্টামান আছেগৈ। তাৰ পাছতেই ঘপককৈ ভগৱানে চকু মেলি চোৱাৰ দৰে এটা ভাল খবৰ আহিলে যে নিমিষা প্ৰিয়াক চাল চতুৰিয়েই হ'লেও ভাৰত চৰকাৰে যিকোনো প্ৰকাৰে কাইলৈৰ দিনটো স্থগিত কৰিব পৰা হ'ল, যে কাইলৈৰ দিনত 16 তাৰিখৰ দিনটো নিমিষা প্ৰিয়াৰ ফাঁচী নহয় বুলি বৰ্তমান সময়ত খবৰ আহিছে। গতিকে ভাল লাগিছে। যিমানেই নহওক এগৰাকী নাৰী ইমান সুন্দৰকৈ বাহিৰত গৈ পৰিয়ালসহ থাকি নিজে ইমান সুন্দৰকৈ কাম আৰম্ভ কৰিছিলে, নিজৰ হৈ এখন ক্লিনিক আৰম্ভ কৰিছিলে। তাত গাদ্দাৰী কৰাৰ কাৰণে এগৰাকী মহিলা কিদৰে তাত কিমান অত্যাচাৰ খাই আছিলে সেইখিনি বচাবৰ কাৰণে কিমান সুন্দৰকৈ চেষ্টা চলাইছিলে ভাৰত চৰকাৰে। বহুত ধৰণে চল চাতুৰিয়ে চেষ্টা কৰিছিলে, কিন্তু ব্যৰ্থ হৈছিলে। আৰু অহা কালিলৈ সেই দিনটো আছিলে যে তেওঁৰ ফাঁচী হ'ব, আৰু ফাঁচীটো এই ধৰণে হ'ব যে কেইবাজায়ো গুলি তেওঁৰ বুকুত মাৰিব আৰু পাটি এখনত শুৱাই ল'ব, শুৱাই লৈ সেই গুলি কৰি তেওঁক মৃত্যুবৰণ কৰিব, তেওঁক ফাঁচী দিয়া হ'ব। সেই শাস্তিৰ পৰা আকৌ অলপ দিনৰ কাৰণে, কিমান দিনৰ কাৰণে নাজানো, কিন্তু কাইলৈ দিনটো স্থগিত কৰা হৈছে বুলি খবৰ আহিছে। গতিকে এটা ভাল খবৰেই, সেইটোকে লৈ আহিলে আপোনালোকৰ মাজলৈ। সঁচাকৈ আচৰিত লগা এটা কাহিনী, কিমান যে ভাবিলে ভয় লগা, বেয়া লগা। যেতিয়া এগৰাকী মানুহে নিজে গম পাব যে মোৰ আৰু মৃত্যুৰ ক্ষণ গণিব লগা হৈছে, অথচ বেমাৰী নহয়, পৰি থকা মানুহ নহয়, এগৰাকী সুস্থ মহিলা সেইদৰে যেতিয়া গম পাব যে মোক ইমান সময়ত গুলিয়ে বা ফাঁচি দি মোক হত্যা কৰা হ'ব, গতিকে নিজে যেতিয়া গম পোৱা যাব যে মোক মাৰিব আৰু মোৰ আৰু ইমানখিনি সময়হে বাকী আছে, আৰু তেওঁৰ স্বামীক, তেওঁৰ কন্যাক, তেওঁ কাকো দেখা নোপোৱাকৈ, তেওঁৰ মাতৃক দেখা নোপোৱাকৈ তেওঁ সেই য়েমেনতে শেষ হৈ আহিব আৰু ঘৰলৈ ঘূৰি আহিব নোৱাৰে। অথচ গম পাই আছে সময়খিনি কেনেকুৱা লাগিব পাৰে এগৰাকী মহিলাৰ। ভগৱানে চকু মেলি চোৱাৰ দৰে সেই দিনটো স্থগিত কৰা হৈছে বুলি খবৰ আহিছে। গতিকে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ। যিসকলে এনেকুৱা ধৰণৰ খবৰসমূহ ভাল পায় সেইসকলে নিশ্চয়কৈ ভিডিঅ'টো চাব বুলি মই আশা কৰি আগবঢ়াইছোঁ। আৰু যিসকলে ইতিমধ্যে গমেই পাইছে, হয়তো নাচাবও পাৰে, কিন্তু মই যদিও আপোনালোকে চাবলৈ মন নকৰে, এনেকুৱা ধৰণৰ কিছুমান বাতৰি মোৰ চেনেলটোত ৰাখি থ'বলৈ মন যায়। এই সময়টো কোন সময়ত আছিলে যে 2025 চনৰ জুলাই 16 তাৰিখত আছিলে য়েমেনত ফাঁচীৰ ডেটটো আছিলে, আৰু কিদৰে স্থগিত কৰা হৈছিলে, আৰু কিমান চনত গৃহযুদ্ধ হৈছিলে,
সেই কথাখিনি অন্ততঃ মই সাঁচি ৰাখিছোঁ। সেইটো এটা মোৰ আশা। সেইবাবে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু মোৰ চেনেলটোতো ৰাখি থ'বলৈ ইচ্ছা কৰিলোঁ আজিৰ সময়খিনি, আজিৰ এই বাতৰিটো। গতিকে আজিলৈ আহোঁ। যদি মোৰ ভাল লাগে কথাখিনি, আপোনালোকৰ বাতৰিটো আপোনালোকে যদিও পাইছে, মোৰ মুখেৰে যদি শুনিবলৈ আপোনালোকৰ ভাল লাগিছে, নিশ্চয়কৈ মোৰ চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।